নমস্কাৰ ক্লাছ 7ৰ ছাত্ৰ ছাত্ৰীসকল আহা তোমালোকৰ আজি সায়েন্সৰ বিজ্ঞানৰ কেইটামান এমসিকিউ পৰীক্ষাৰ বাবে আহিব লগা আলোচনা কৰোঁ প্ৰশ্ন নম্বৰ 1 The mode of taking food by an organism and its utilization by the body is called অৰ্থাৎ খাদ্য গ্ৰহণ আৰু জীৱ খাদ্য গ্ৰহণ আৰু নিজৰ শৰীৰৰ বাবে ব্যৱহাৰ কৰা কি বুলি কোৱা হয় Answer option C nutrition অর্থাৎ পরিপুষ্টি বুলি কোৱা হয় Question number 2 organisms that make food themselves are called অর্থাৎ জীববিলাকে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে সিহঁতক কি বুলি কোৱা হয় option B autotrophs অৰ্থাৎ স্বভোজী Question number 3 plants are an example of this as they make their own food using carbon dioxide water and light energy অর্থাৎ উদ্ভিদে কাৰ্বন ডাই অক্সাইড পানী আৰু সূৰ্য পোহৰ ব্যৱহাৰ কৰি নিজে খাদ্য প্ৰস্তুত কৰিব পাৰে সেইকাৰণে সিহঁতক কি বুলি কোৱা হয় আনসাৰ বি হ'ব অটোট্ৰফছ অৰ্থাৎ স্বভোজী Question number 4 organism that rely on others and usually take in ready-made food by the autotrophs are called অৰ্থাৎ যিবিলাক জীৱই স্বভোজীবিলাকে প্ৰস্তুত কৰি থোৱা খাদ্য খায় জীবন নিৰ্বাহ কৰে সিহঁতক কি বুলি কোৱা হয় হেটাট্ৰফছ অৰ্থাৎ পৰপক্ষী Next question number 5 Animals and human beings are an example of this as they depends on plants in many ways for their food অৰ্থাৎ প্ৰাণী আৰু মানুহক কি বুলি কোৱা হয় এটা উদাহৰণ কিহৰ উদাহৰণ কাৰণ সিহঁতে প্লান্টছৰ ওপৰত নিৰ্ভৰ কৰে বিভিন্ন ধৰণৰ খাদ্যৰ বাবে গতিকে সিহঁতক কি বুলি কোৱা হয় হেটাট্ৰফছ অৰ্থাৎ পৰপক্ষী Question number 6 Photosynthesis is the process of synthesis of food by green plants অৰ্থাৎ সালোকসংশ্লেষণ হৈছে এটা প্ৰক্ৰিয়া যি প্ৰক্ৰিয়া উদ্ভিদৰ ক্ষেত্ৰত হয় এটো শুদ্ধনে অশুদ্ধনে আমাৰ সুধিছে এনসাৰটো হৈছে শুদ্ধ এ অপচন ট্ৰু Question number 7 Which parts of the plant is called food factory উদ্ভিদৰ কোনটো অংশক খাদ্য ভঁৰাল বুলি কোৱা হয় ফুড ফেক্টৰী বুলি কোৱা হয় আনসাৰ হৈছে সি লিভছ অৰ্থাৎ পাতক উদ্ভিদৰ ফুড ফেক্টৰী বুলি কোৱা হয় Question number 8 Which gas is taken in through tiny pores on the leaves called stomata অৰ্থাৎ উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ্ৰবিলাকৰ দ্বাৰা কোনবিধ গেছ গ্ৰহণ কৰা হয় বুলি কৈছে আনসাৰটো হ'ব বি কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে Next question number 9 Chlorophyll helps the leaves use the energy from the sunlight to prepare food using the অৰ্থাৎ পত্ৰহৰিতবিলাকে খাদ্য প্ৰস্তুত কৰাত সহায় কৰে কোনবিলাক ব্যৱহাৰ কৰে অপচন এ কাৰ্বন ডাই অক্সাইড বি ওয়াটাৰ অপচন সি মিনাৰেলছ অৰ্থাৎ কাৰ্বন ডাই অক্সাইড ওয়াটাৰ আৰু মিনাৰেলছ মানে খনিজ লৱণ এইবিলাক সকলোবিলাক ব্যৱহাৰ কৰে অল অফ দ্য বা অপচন ডি হ'ব অল অফ দ্য এবভ Next question number 10 Which gas is released as a byproduct of photosynthesis অৰ্থাৎ সালোকসংশ্লেষণৰ সময়ত কোনবিধ গেছ ৰিলিজ কৰে মানে এৰি দিয়ে আনসাৰ হৈছে অক্সিজেন Next 11 number question Organism that live together and share their shelter and nutrient are said to be in a symbiotic relationship অৰ্থাৎ জীৱবিলাকে খাদ্য একেলগে জীয়াই থাকিবৰ কাৰণে সিহঁতৰ খাদ্যবিলাক শ্বেয়াৰ কৰে সিহঁতক সহ সম্বন্ধ বুলি কোৱা হয় অপচন এটো হ'ব ট্ৰু কথাটো সঁচা Next question number 12 Rhizobium is a type of bacteria that convert autotrophic gas into a atmospheric gas into a soluble form that can be utilized by plants অৰ্থাৎ ৰাইজোবিয়াম নামৰ বেক্টেৰিয়াবিধে বায়ুমণ্ডলৰ কোনবিধ গেছক ব্যৱহাৰৰ উপযোগী কৰি তোলে আনসাৰটো হ'ব নাইট্ৰজেন Next question number 13 A parasite is a dish that completely depends on another organism for its food অৰ্থাৎ পৰজীৱীবিলাকে সম্পূৰ্ণৰূপে
বেলেগ খাদ্যৰ বাবে অন্যৰ ওপৰত নিৰ্ভৰ কৰে সিহঁতক কি বুলি কোৱা হ'ব এনসাৰ এ হেটাৰট্ৰফছ Question number 14 The organism to which the parasite latches onto is called the অৰ্থাৎ পৰজীৱী জীৱসমূহক কিহত অন্তৰ্ভুক্ত কৰা হ'ব এইকেইটাৰ ভিতৰত আনসাৰ হ'ব বি হষ্টত অন্তৰ্ভুক্ত কৰা হ'ব Next question number 15 Organism which rely on dead and decaying matter for their food are called অৰ্থাৎ যিবিলাক জীৱন নিৰ্বাহৰ কাৰণে মৃত পদাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে সিহঁতক কি বুলি কোৱা হয় Saprotrophs বা মৃতজীৱী বুলি কোৱা হয় Next question number 16 Mode of nutrition in fungi is অৰ্থাৎ ফাংগি মানে ভেঁকুৰৰ পৰিপুষ্টি কেনে ধৰণৰ বুলি কৈছে আনসাৰ সি saprotrophic অৰ্থাৎ মৃতজীৱীয় Next question number 17 The pitcher plant are example অৰ্থাৎ pitcher plant কিহৰ উদাহৰণ বুলি কৈছে উত্তৰটো হ'ব insectivorous plants মানে পতংগভোজী উদ্ভিদৰ উদাহৰণ বুলি কৈছে pitcher plant বিধ Question number 18 In the absence of which of the following will photosynthesis not occur in leaves অৰ্থাৎ তলৰ কোনবিধৰ অনুপস্থিতিত সেউজীয়া উদ্ভিদৰ সালোকসংশ্লেষণ নহয় বুলি কৈছে আনসাৰটো হ'ব ক্লৰফিল অৰ্থাৎ পতহৰিত যদি নাথাকে তেনেহলে সেউজীয়া উদ্ভিদত সালোকসংশ্লেষণ নহব 19 Question number 19 The lower surface of a leaf has numerous small opening is called অৰ্থাৎ lower surface of a leaf has অৰ্থাৎ পাতৰ তলফাৰে অসংখ্য সৰু সৰু কিছুমান ৰন্ধ্ৰ থাকে বা বাট কিছুমান থাকে সেইবিলাকক কি বুলি কোৱা হয় ষ্টমাটা অৰ্থাৎ পতৰন্ধ বুলি কোৱা হয় Next question number 20 Which of the following raw materials is available in the air for photosynthesis অৰ্থাৎ সালোকসংশ্লেষণৰ বাবে তলৰ কোনবিধ বায়ুমণ্ডলীয় থকা raw materials বুলি কৈছে পূৰ্ণ সামগ্ৰী বুলি কৈছে আনসাৰটো হ'ব কাৰ্বন ডাই অক্সাইড অৰ্থাৎ সালোকসংশ্লেষণৰ বাবে বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰা হয় Next question number 21 Identify the incorrect statement অৰ্থাৎ ভুলটো চিনাক্ত কৰিব দিছে এ নম্বৰ কৈছে plants that feed on insect are called autotrophs অৰ্থাৎ যিবিলাকে পোক পতংগৰ ওপৰত জীৱন নিৰ্বাহ কৰে সিহঁতক অটোট্ৰফছ বুলি কৈছে এটো সম্পূৰ্ণ মিছা যিবিলাকে পোক পতংগৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰে সিহঁতক ইনসেক্টিভৰছ বুলি কোৱা হয় কিন্তু বা ইনসেক্টিভৰছ বুলি কোৱা হয় কিন্তু এটো ইনসেক্টিভৰছ বুলি দিয়া না অটোট্ৰফছ বুলি হেৰিছে গতিকে এটো সম্পূৰ্ণভাৱে ভুল আমাৰ উত্তৰটো এটোই হ'ব নেক্সট কোৱেশ্চন নম্বৰ 22 breaking down of complex food into simpler food called অৰ্থাৎ খাদ্যৰ জটিল উপাদানবিলাকক সৰল উপাদানলৈ ভাঙি দিয়া কি বুলি কোৱা হয় ডাইজেশন অৰ্থাৎ পাচন বুলি কোৱা হয় নেক্সট কোৱেশ্চন নম্বৰ 23 digestive juice are not secreted by the অৰ্থাৎ digestive juice কিহৰ দ্বাৰা secrete কৰা নহয় অৰ্থাৎ পাচক ৰস ডাইজেস্টিভ জুচ মানে পাচক ৰস তলৰ কোনবিধৰ দ্বাৰা secrete নহয় মানে নিঃসৰণ নহয় বুলি কৈছে ষ্টমাছ পেনক্ৰিয়াছ অইচোফাগাছ মাউথ এই অইচোফাগাছটো খাদ্যনলীৰ দ্বাৰা ডাইজেস্টিভ জুচ নিঃসৰণ নহয় আজিলৈ ইমানে তোমালোকে যদি ভিডিও ভাল পাইছা লাইক কমেন্ট আৰু শেয়াৰ কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ ইয়াৰ পাছৰ আৰু দিয়া হ'ব MCQ গতিকে পৰৱৰ্তী ভিডিও চাবা ধন্যবাদ আজিলৈ